এই মুহূৰ্তত মই পাঞ্জাবাৰীৰ বতাহগুলিৰ এটা নিচামুক্তি কেন্দ্ৰত উপস্থিত আছোঁ। আজিৰ পৰা দুদিন পূৰ্বে এই বতাহগুলিৰ যিটো নিচামুক্তি কেন্দ্ৰ, সেই কেন্দ্ৰটোত এগৰাকী যুৱতীক, কিশোৰীক নিৰ্যাতন চলাইছিলে। সেই নিৰ্যাতনৰ পিছতেই বৰ্তমান সমগ্ৰ গুৱাহাটী মহানগৰীত বা অঞ্চলজুৰি এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু আজিৰ দিনটোত এণ্টি ড্ৰাগছ কমিশ্যনাৰৰ যিটো এটা দল, সেই দল আহি উপস্থিত হৈছে। আৰু সেই দৃশ্যাংশ আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ। পোনে পোনে মই জানিবলৈ চেষ্টা কৰিম। চেয়াৰমেনগৰাকী আছে, মই তেখেতৰ কাষলৈ যাম, অলপ জানিবলৈ চেষ্টা কৰিম। বাইদেউ, মই আপোনাৰ কাষলৈ আহিছোঁ। কেৱল এই ঘটনাই নহয়, ইয়াৰ আগতো গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এনেবোৰ ঘটনা সংঘটিত হৈছে। এই গোটেই সমগ্ৰ প্ৰকৃতিটো আজি আপোনালোকে আহি পেলাই তদন্ত কৰিছে। কি দেখিছে তদন্ত? আচলতে তদন্ত দুদিন যিহেতু হৈ গৈছে, তদন্ত গাপ কৰাৰ চেষ্টা কৰিছে, কিন্তু তথাপিতো আমি কালি তেওঁলোকক ইনভেষ্টিগেশ্যনৰ কাৰণে মোৰ অফিচলৈ মাতিছোঁ। আফটাৰ ইনভেষ্টিগেশ্যন তেতিয়াহে আমি সিদ্ধান্ত ল'ব পাৰিম তেওঁলোকৰ আচলতে এইটো আমি ক্ল'জ কৰিম নে তেওঁলোকৰ উইদাউট ডকুমেণ্টছ হ'লেতো আমি কিবা এটা তেওঁলোকৰ একশ্যন ল'বই লাগিব। তাৰপিছতহে আমি গোটেই কথাখিনি আপোনালোকক জনাবলৈ মই গুৱাহাটী মহানগৰীত কিমানটা আছে টোটেল? গুৱাহাটী মহানগৰীত 2023 জানুৱাৰীলৈকে 108টা আছিলে। বৰ্তমান এতিয়া 200ৰো অধিক হৈ গৈছে, যাৰ নেকি কোনো ডকুমেণ্টেই নাই, কোনো পাৰ্মিশ্যন নাই, কোনো ৰেজিষ্ট্ৰেশ্যন নাই। আৰু এনেকুৱাবিলাক হৈ উঠিছে। আৰু হৈ উঠাৰ ফলত আহি থকা নৱপ্ৰজন্মৰ কাৰণে বহুত মানে দুখৰ বিষয় যে তেওঁলোকক মানে আহি থকা নৱপ্ৰজন্মৰ কি হ'বগৈ এনেকুৱা এটা অত্যাচাৰ বা এনেকুৱা এটা মানে বলি হ'বলগীয়া হ'লে, সেইটোক লৈ মই বহুত শংকিত হৈ পৰিছোঁ। তাৰমানে আপুনি এইটো খুবেই গুৰুত্বপূৰ্ণ দায়িত্বটো আছে। এটা কথা জানিব বিচাৰিম যে গুৱাহাটী মহানগৰীত এনে কাঠফুলাৰ দৰে এইবোৰ গঢ় লৈ উঠিছে, এওঁলোকক এই বন্ধ কৰাৰ ক্ষেত্ৰত কিবা ল'ব নেকি? আচলতে গুৱাহাটী মহানগৰীত এতিয়া যি ধৰণৰ দ্ৰুতগতিত এইখিনি ৰিহেব চেণ্টাৰ মানে বাঢ়ি গৈছে, আমাৰ আজি এবছৰৰ আগৰ পৰা আমাৰ বিভাগীয় মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁলোকক সতৰ্কও কৰি দিছিলে যে কি নিয়ম বান্ধি দিছিলে। আৰু সেই নিয়ম অনুসৰি কিন্তু বহু চেণ্টাৰে, বহু মানে ৰিহেব চেণ্টাৰে এই নিয়ম তেওঁলোকে উলংঘা কৰিছে, যাৰ ফলত আমি আহি থকা সময়খিনিত তেওঁলোকক হয়তো আমি বন্ধ কৰি দিবলগীয়া হ'ব পাৰে। কিশোৰীগৰাকীৰ অৱস্থা এতিয়া কেনেকুৱা? আপোনালোকে যিটো লগ পাইছে পাৰ্চনেলি, তেওঁকতো বহু শাৰীৰিকভাৱে নিৰ্যাতনো চলোৱা হৈছিলে। ৰিচেণ্ট কি আপডেট আছে কিশোৰীগৰাকী? আচলতে কিশোৰীগৰাকী আমি যেতিয়া ইয়াতে পাইছোঁ, আৰু তেওঁ অলপ ভয়াতুৰ হৈ আছে। যিটো তেওঁলোকৰ ইয়াত হয়তো তেওঁ গোটেই কথাখিনি খুলি ক'বলৈ বিচৰা নাইকিয়া। কাইলৈ আমি তেওঁকো মাতিছোঁ, হয়তো তেওঁ মোৰ ওচৰত কাইলৈ কিবা কথা ক'ব পাৰে, বা তেওঁ যিখিনি হৈছিলে নিৰ্যাতন, সেইখিনি বিষয়ে তেওঁ এতিয়াও আমাক অৱগত কৰা নাই, হয়তো কাইলৈ অৱগত কৰিবও পাৰে। তদন্তৰ পিছত শাস্তি বিহিবনে? তদন্ত হ'লেতো কিবা এটা আমি কৰিবই লাগিব, সেইটোতো ঠিকেই। ধন্যবাদ থাকিল। আৰু ইতিমধ্যে তেওঁ কৈছে আৰু আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে মই তেখেতকো সুধিছোঁ, কাঠফুলাৰ দৰে গুৱাহাটী মহানগৰীত এনেবোৰ গঢ় লৈ উঠিছে, এই গোটেই প্ৰক্ৰিয়াটো কি দেখিছে? নাই, এতিয়া যিটো হাৰত মানে ইয়াতে গঢ় লৈ উঠিছে ৰিহেব চেণ্টাৰবিলাক, সেইটো আমাৰ কাৰণে ভালেই। কিন্তু কথা হ'ল কি, তেওঁলোকে নীতি নিয়ম নামানিলে এইটো বেয়া কথা। আৰু তেওঁলোকক মানে এটা নিয়মৰ অধীনলৈ অনাৰ কাৰণে এটা ৰেগুলেটৰী মেকানিজম আমি কৰি আছোঁ। আৰু অহা 4 তাৰিখত, আজিটো 2 তাৰিখ, অহা 4 তাৰিখৰ ভিতৰত আমাৰ যিখন SOP আছে, SOPখন ফৰ্মুলেট হৈ আছে, ফাইনেল ষ্টেজত আছে। আমাৰ মন্ত্ৰী মহোদয় মানে ইলেকশ্যনত ব্যস্ত থকাৰ কাৰণে সেইটো হোৱা নাই। কিন্তু যিমান দূৰ বিশ্বাস, এই এটা সপ্তাহৰ ভিতৰতে এই SOPখন ফাইনেল হৈ যাব। আৰু তাতে যদি কোনোবা ৰিহেবে নীতি নিয়ম ভংগ কৰে, তাতে নীতি নিয়মবিলাক ধৰি দিয়া যাব। এক্টৰ যিবিলাক বিধান দিয়া আছে সেইবিলাক দিয়া যাব। আৰু যদি কোনোবাই নীতি নিয়ম ভংগ কৰে, এনেকুৱা ধৰণৰ ঘটনা হয়, তাৰ কাৰণে শাস্তিৰ ব্যৱস্থা থাকিব, বা তেওঁলোকৰ মানে যিটো ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল হৈ যাব। আৰু অলৰেডি ইয়াৰ পিছত এতিয়া বৰ্তমান যিখিনি ৰিহেব আছে, তেওঁলোকে এতিয়ালৈকে কোনো আইনৰ অধীনত ৰেজিষ্ট্ৰেশ্যন কৰা নাই। জাষ্ট GMCৰ পাৰ্মিশ্যন এটা লৈছে। সেইটো মানে আমাৰ মেডিকেল ট্ৰিটমেণ্ট যিটো আছে, সেইটো মতে নপৰে। তাৰে কাৰণে আমি এটা SOP কমপ্লিট মানে গোটেই বস্তুখিনি সামৰি SOP এটা আমি বনাইছোঁ। আৰু খুব বেছি এসপ্তাহৰ ভিতৰত এইটো ফাইনেল হৈ যোৱাৰ পিছত এই গোটেইখিনি নিয়ন্ত্ৰণত আহিব।